আজিৰ দিনটো মানে আমি বন্ধ দিনটো চবে জানে যে এইটো মানি ল'ব লাগিছিল, তেওঁ মানি লোৱা নাই। এইটো আমাৰ দুখ অংগনবাদী আশাৰ আন্দোলন চবে লাগি আমি এইখন আন্দোলন আমি পালন কৰিছো, গতিকে আমাৰ দাবী মানি লোৱা নাই, সেইকাৰণে আমি দুখ পাইছো। আজি দেখা গৈছে যে ইলেক্ট্ৰিচিটি হওক বা কৃষকৰ সমস্যাই হওক বা শিক্ষাৰ ক্ষেত্ৰই হওক, সকলো ক্ষেত্ৰতে আমি দেখিবলৈ পাইছো যে বহুজাতিক কোম্পানীৰ হাতত আজি চৰকাৰী খণ্ডটো গতাই দিবলৈ গৈ আছে। হয়, ইতিমধ্যে মানে আমি যেটো লক্ষ্য কৰিছো যে বহু বছৰ ধৰি আজি অংগনবাদী কৰ্মীসকলে বা ৰান্ধনী কৰ্মীসকলে সকলোৱে মানে পৰিশ্ৰমটো ঠিকেই কৰি আছে, কিন্তু সিহঁতক মাননি যেটো দিছে অত্যন্ত ন্যূনতম। আমি বিচাৰো যে সিহঁতৰ পৰ্যাপ্ত পৰিমাণে মাননি দিব লাগে আৰু যিবিলাক মানে চৰকাৰী শিক্ষা মানে খণ্ড এইবিলাক বন্ধ কৰি আছে, মানে এটাৰ পিছত এটা স্কুল বন্ধ কৰি আছে, ভেঞ্চাৰ স্কুলবিলাক লোৱা নাই, ভেঞ্চাৰ স্কুলবিলাক অতি সোনকালে ল'ব লাগে। এই মানে দাবী আমি চৰকাৰৰ ওচৰত জনাইছো যে অতি সোনকালে এই ভেঞ্চাৰ স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰিব লাগে, মহাবিদ্যালয় প্ৰভিন্সিয়েলাইজ মানে কৰিব লাগে। আজিৰ বন্ধৰ জৰিয়তে আমি এই দাবী জনাইছো। হয়, গোটেই ভাৰতবৰ্ষত আজি বন্ধ ধৰ্মঘট মানে চলি আছে। আপোনালোকে জানে যে ৰাষ্ট্ৰীয় ভাৱে 10টা শ্ৰমিক সংগঠনে আজি বন্ধ মাতিছে। শ্ৰমিকসকলৰ যেটো শ্ৰম কোড, আজি 29টা মানে শ্ৰম কোড আইন এইটো বাতিল কৰি পেলাই মাত্ৰ 4টা শ্ৰম কোড মানে আনিছে কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত। আমি ইয়াৰ বিৰুদ্ধে আমি দুৰ্বাৰ আন্দোলন মানে দিশে দিশে কৰি আছো। আজি গোটেই ভাৰতবৰ্ষব্যাপী এই আন্দোলন আমি অব্যাহত ৰাখিছো। আজি সাধাৰণ ধৰ্মঘট আমি পালন কৰিছো। আমাৰ আন্দোলন অব্যাহত আছে। আমি অহা দিনতো আমি চৰকাৰক জনাব খুজিছো যে অতি সোনকালে এই শ্ৰম কোড যেটো কৰিছে কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত এইটো বাতিল কৰিব লাগে আৰু ৰাজহুৱা খণ্ড ৰক্ষা কৰিব লাগে।